নমস্কাৰ সকলোকে। আজি বিশ্ব পৰিৱেশ দিৱস, আপোনাৰ এনভাইৰনমেণ্ট ডে যিটো হয়, গতিকে আজি আমি গছপুলি ৰোপণ কৰিব লাগে আৰু পৃথিৱীখন বচাই ৰাখিবলৈ হ'লে আমি গছপুলি ৰোপণ কৰিব লাগিব। আৰু মোৰ ঘৰৰ বাৰীৰ পিছফালে কিমান গছ গছনি আছে আপোনালোকে দেখিছে। গতিকে মই অকণমান কেমেৰাটো ঘূৰাই দিব গৈছোঁ। চাওক আমাৰ বাৰীৰ পিছফালে কিমান গছ গছনি, ফল মূল ইত্যাদি আছে। তাৰপিছত এইফালে চাওক দৰৱ পাতিৰ পৰা লৈ আদি কৰি বহু বস্তু আছে। তো এতিয়া মই আপোনালোকৰ আগত এজোপা গছপুলি ৰুবলৈ লৈছোঁ। এইজোপা হৈছে কমলা পুলি। যিহেতু ইয়াৰ গুণাগুণ বহুত বেছি আমি সকলোৱে জানো, সেই গতিকে ৰুম আৰু প্ৰত্যেকে নিজৰ বাৰীত, স্কুলত, সকলো জেগাতে পাৰিলে এজোপা গছ লগাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ মোৰ এটা চেনেল আছে, আপোনালোকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু বিশ্বক ৰখাই ৰাখিবলৈ হ'লে বিশ্ব ব্ৰহ্মাণ্ডক আমি গছপুলি ৰোপণ কৰিব লাগিব। তেতিয়াহে আমি জীয়াই থাকিম, মানৱ জাতি আমি জীয়াই থাকিম। গছপুলি থাকিলেহে আমি জীয়াই থাকিম। ধন্যবাদ। জয় অসম।